2024-25 নাট্যবৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ বিশাল আয়োজন ৰাজপথত ৰাজকুমাৰী আৰু এই নাটকখনৰ অভিজিৎ ভট্টাচাৰ্য এই নাটকখনৰ এটা বিশেষ গান এই কাজল আৰু এই লিপষ্টিক আচলতে কাজল আনি দিম বুলি এটা গান আৰু লিপষ্টিক আনি দিম বুলি আৰু সেই লিপষ্টিক কাজল ৰাজতিলক থিয়েটাৰ এটা বহুত পপুলাৰ গান আছিল অসমৰ ইতিহাসত আৰু সেই জনপ্ৰিয়তাৰ পিছত আমি আকৌ এটা কাজল লিপষ্টিক বুলি এটা গান কৰিছোঁ আৰু খুব ব্যয়বহুলভাৱে গানটো কৰা হৈছে কেইবাদিনো শ্বুটিং হৈ আছে জ্যোতি চিত্ৰবনৰ প্ৰাংগণত আৰু সকলোৱে জানে অসমৰ দুগৰাকী অতি জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰাগনিতম আৰু শ্যামন্তিকা শৰ্মা দুয়োগৰাকী জনপ্ৰিয় ৰোমান্টিক জুটি এবাৰ সমাহাৰ ঘটিছে ৰাজতিলক থিয়েটাৰত তিনিখন নাটক নীলা চকুৰ গান আৰু আমাৰ ৰাজপথৰ ৰাজকুমাৰী লগতে অভিযন্তাৰ হেন্দুৰীয়া মন তিনিখন নাটক তিনিজন বিশিষ্ট নাট্যকাৰৰ আৰু খুব ব্যয়বহুলভাৱে ৰাজতিলক থিয়েটাৰ এইবাৰ অসমবাসী ৰাইজৰ মাজলৈ ওলাই যাব আৰু যিহেতু জানেই যে ৰাগদা আৰু শ্যামন্তিকা ইতিমধ্যেই অসমৰ বিভিন্ন মঞ্চত ভ্ৰাম্যমান থিয়েটাৰত খলকনি সৃষ্টি কৰিছে আৰু এইবাৰো ৰাজতিলকত তেখেতসকলে অনবদ্য অভিনয়েৰে অভিনয় কৰিব আৰু গান নাচেৰে ভৰপূৰ ধুনীয়াকৈ তিনিখন নাটক হ'ব আৰু ৰাইজে আশীৰ্বাদ কৰিব আৰু এই গানটো অতি সোনকালে ৰাইজৰ মাজলৈ আমি এৰি দিম আৰু আজি শ্বুটিংস্থলীৰ পৰা আমি এইখিনি ৰাইজলৈ অৱগত কৰিছোঁ আৰু সোমবাৰৰ পৰা গানটো ৰিলছ ইনষ্টাগ্ৰাম সকলোতেই গানটো উপলব্ধ হ'ব আপোনালোকে ডান্স ষ্টেপ কৰিব পাৰিব ৰিলছ ইনষ্টাগ্ৰামত আপোনালোকে আপলোড কৰিব সকলোকে অনুৰোধ জনাইছোঁ